বৰভাগৰ বৰখালা এমপেক্স সমবায় সমিতি লিমিটেডৰ উদ্যোগত 100 বিঘা কৃষিভূমিত আলু খেতি। অসম গ্ৰামীণ বিকাশ বেংকে প্ৰদান কৰিলে 16 লাখ টকাৰ ঋণৰ অনুমোদন পত্ৰ। বৰ্তমান সময়ত নৱপ্ৰজন্মৰ মাজত কৃষিৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধিৰ উপৰিও বিভিন্ন জনহিতৈষী আঁচনিৰে ৰাইজক উপকৃত কৰাৰ উদ্দেশ্য আগত ৰাখি নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত বৰখালা এমপেক্স সমবায় সমিতিৰ উদ্যোগত অঞ্চলটোৰ বিভিন্ন ঠাইত 100 বিঘা কৃষিভূমিত আলু খেতি কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। উক্ত সংস্থাৰ প্ৰাৰম্ভিক পৰ্যায়তে পেপচিকো ইণ্ডিয়ান হোল্ডিং লিমিটেডৰ সহযোগত অসম গ্ৰামীণ বিকাশ বেংকৰ অৰ্থ সাহায্যত 100 বিঘা মাটিত আলু খেতি কৰাৰ উদ্দেশ্যই অঞ্চলটোত মাটি প্ৰস্তুত কৰি তুলিছে। ইতিমধ্যে উক্ত মাটিৰ বাবে প্ৰয়োজনীয় আলুৰ বীজ, সাৰ আদিও মজুত কৰি অলপতে বীজ ৰোপণৰ শুভাৰম্ভ কৰিব। আজি উক্ত সংস্থাটিক অসম গ্ৰামীণ বিকাশ বেংকে মুঠ 16 লাখ টকা ঋণৰ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে সংস্থাটিৰ বিষয়ববীয়াৰ হাতত প্ৰদান কৰে। অসম গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক পৰিচালক কুমাৰ বিকাশ সিঙৰ উপস্থিতিত নাবাৰ্ডৰ বিষয়া উৎপল বেজবৰুৱা আৰু গ্ৰামীণ বিকাশ বেংকৰ নলবাৰীৰ শাখা প্ৰবন্ধক কিশোৰ কুমাৰ দাসে উক্ত অনুমোদন পত্ৰখন প্ৰদান কৰে। অনুমোদন পত্ৰ প্ৰদানৰ পূৰ্বে বিষয়াসকলক গামোচাৰে এমপেক্সৰ তৰফৰ পৰা আদৰণি জনায়। ইয়াৰ পিছতে বেংকৰ বিষয়াসকলে আলুৰ বীজ প্ৰত্যক্ষ কৰাৰ লগতে খেতিৰ বাবে প্ৰস্তুত কৰা মাটি পৰিদৰ্শন কৰি আপ্লুত হয়। মাটি পৰিদৰ্শন কৰি গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক পৰিচালক কুমাৰ বিকাশ সিঙে কয় যে এইবেলি 100 বিঘা আলু খেতি কৰিলে যেতিয়া অহাবাৰ 1000 বিঘা মাটিত আলু খেতি কৰাৰ বাবে প্ৰয়োজনীয় আৰ্থিক ঋণ প্ৰদান কৰিম। এমপেক্সৰ কৰ্মকৰ্তা তবিবৰ ৰহমানে আঁত ধৰা আজিৰ অনুষ্ঠানত এমপেক্সৰ কৰ্মকৰ্তা দিলীপ ভট্টাচাৰ্য, কৰুণাকান্ত দাস, ৰবীন চন্দ্ৰ শৰ্মা আদি কৰি কেইবাজনো হিতাকাংক্ষী ব্যক্তি উপস্থিত থাকে। আচলতে এমপেক্সটো এটা নতুন কনচেপ্ট। আকৌ আপোনালোকে গম পায় নলবাৰী জিলাত পেপচিকো ইণ্ডিয়া কোম্পানীয়ে এটা ইণ্ডাষ্ট্ৰী বনাইছে। তাৰ কাৰণে যেতিয়া যথেষ্ট প্ৰডাকশ্যনৰ বিষয়ে পাৰ্টিকুলাৰলি পটেটো এইটো ডিচি ছাৰে ইনিচিয়েট কৰিছিল। তাৰপিছত আমি যেতিয়া আমাৰ RM ছাৰৰ জৰিয়তে আমি অসম গ্ৰামীণ বেংকে আমি সুবিধা এটা পালোঁ এওঁলোকৰ লগত কথা পাতিবলৈ বৰখালা এমপেক্সৰ লগত, আৰু সেই সূত্ৰে আমি বিভিন্ন আলোচনাৰ পৰ্যায়ৰ মাজেৰে আমাৰ ৰিজনেল মেনেজাৰ ছাৰৰ ইনিচিয়েটিভত আমি এই যিটো 100 বিঘা মাটিৰ আলু খেতিৰ কাৰণে বৰখালা এমপেক্সে আয়োজন কৰিছিল, তাত আমি ঋণ হিচাপে বিত্তীয় সাহায্য আগবাঢ়িবলৈ সুখী হৈছোঁ। এই অঞ্চলটোৰ নিশ্চয় কৃষকবিলাক উপকৃত হ'ব এই প্ৰজেক্টটোৰ পৰা। অসম গ্ৰামীণ বিকাশ বেংক জানেই আপোনালোকে সকলোৱে ৰুৰেল ডেভেলপমেণ্ট, এগ্ৰিকালচাৰ ডেভেলপমেণ্ট, আৰু সেইকাৰণে আমি বেংক হিচাপে আমাৰ দায়বদ্ধতা প্ৰকাশ কৰি আমি এই অনুষ্ঠানৰ লগত জড়িত হৈছোঁ আৰু বিত্তীয় সাহায্য ঋণ হিচাপে আগবঢ়াইছোঁ। আমি এতিয়া বৰ্তমান প্ৰজেক্ট মতে 100 বিঘা মাটি তেওঁলোকে যোজা কৰিছে আৰু তাৰ কাৰণে টোটেল প্ৰজেক্টটো এৰাউণ্ড 14 লাখ আছিল। তাতে আমি তেওঁলোকৰ ৱৰ্কিং কেপিটেল ৰিকুৱাৰমেণ্ট হিচাপে 16 লাখ টকা আমি চেংচন কৰিছোঁ। আমাৰতো মই আৰম্ভণিতে মই কওঁ যে আজি এটা ছিগনিফিকেণ্ট ডে এটা হয়। তাৰ কাৰণে যিহেতু আমি সকলোৱে জানে যে এমপেক্স যিটো মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটি হয়, সেইটো মিনিষ্ট্ৰী অফ কোঅপাৰেশ্যন এটা নতুন ইনিচিয়েটিভ হয়। এইটো আমি আমাৰ নাবাৰ্ডো ইনভলভ হৈ আছে, ডিপাৰ্টমেণ্ট অফ কোঅপাৰেশ্যন ইনভলভ হৈ আছে, সকলো বেংকো ইনভলভ হৈ আছে। তাতে আৰু তেওঁলোকে এই নলবাৰী ডিষ্ট্ৰিক্টত 16টা নতুন এমপেক্স ফাৰ্ম হৈছে। তাৰে ভিতৰত আমাৰ বৰখালা এমপেক্সে এটা মানে আগবাঢ়ি আহিছে যে যিটো কাৰণে আমি পেপচিকোৰ লগত যিটো আপোনাৰ জানে এছিয়াৰ ভিতৰত ওৱান অফ দ্য লাৰ্জেষ্ট ইণ্ডাষ্ট্ৰী এটা বহিব ইয়াতে পেপচিকোৰ, তাৰ লগত আমাৰ ডিচি ছাৰৰ ইনিচিয়েটিভত এটা টাই আপ এটা হৈছে। তাতে আমাৰ আসাম গ্ৰামীণ বিকাশ বেংকৰ RM ডাঙৰীয়া লগতে সকলো ব্ৰাঞ্চ মেনেজাৰ আগবাঢ়ি আহি এই ইনিচিয়েটিভটো আগবাঢ়ি আহি তেওঁলোকে এটা লোন মানে KCC লোন হিচাপে কেছ ক্ৰেডিট হিচাপে তেওঁলোকে আগবাঢ়ি আহিছে, যিটো কাৰণে আমাৰ নট অনলি মানে এই এৰিয়াটোৰ ডেভেলপমেণ্ট হ'ব, এটা এই কথাটোৰ জৰিয়তে এটা মানে কি বুলি কয় এইটো মানে ৰেপ্লিকেবল এফেক্ট যদি কওঁ, মানে বাকী মানুহে দেখা পাব যে এনে কাম কৰিব পাৰি। তেওঁলোকে আহিব কাৰণ অলৰেডি ওৱান অফ দ্য বিগেষ্ট এছিয়ান মানে ইণ্ডাষ্ট্ৰী এটা বহি আছে। তাতে আমাৰ খেতিয়কসকলে বহুত লাভজনক হ'ব, আৰু এনেকে মানে আমাৰ গ্ৰামীণ বেংকে যেনেকৈ আগবাঢ়ি আহিছে এনেকৈ বাকী বেংকো আগবাঢ়ি আহিব। গ্ৰামীণ বেংকৰ যে ফ্ৰণ্ট ৰানাৰ মানে তেওঁলোকে যদি ইনিচিয়েটিভ লৈছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ, আৰু আমাৰ খেতিয়কসকলৰ বহুত লাভজনক হ'ব ইয়াৰ কাৰণে। ধন্যবাদ।
নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড।